Hello everyone, পুনৰবাৰ আদৰণি জনাইছো আমাৰ পঢ়াশালীলৈ। আজি ক্লাছ 10 সায়েন্সৰ যেটো সিৰিজ মই স্টাৰ্ট কৰিছো ইয়াৰে পাৰ্ট নম্বৰ 3 আৰম্ভ কৰিবলৈ গৈ আছো। আজি মই তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ আছে তাত থকা প্ৰথম যেটো প্ৰশ্নাৱলী আছে তাৰ প্ৰশ্নসমূহ ইয়াতে আলোচনা কৰিম। ঠিক আছে? তোমালোক যিহতে পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই, ঠিক আছে? প্ৰথমে তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 চাই লবা, তাৰ পিছত এটো কন্টিনিউ কৰিবা। So, প্ৰথম প্ৰশ্নাৱলী যেটো প্ৰথম প্ৰশ্ন আছে কি দিয়া আছে যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয়? এটো মই পাৰ্ট 1 ত বুজাইছো, ঠিক আছে? এইখিনি কথা ইয়াতে লিখা আছে যে মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু হয়, ঠিক আছে? ইয়াক বায়ুত মুকলিকৈ ৰাখিলে ই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ইয়াৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ গঠন কৰে। এই তৰপটোৱে মেগনেছিয়ামৰ দহনত বাধা দিয়ে, সেয়েহে দহনৰ আগত ফিটাডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা হয় যাতে ই সহজে বায়ুত জ্বলি উঠিব পাৰে। এইখিনি লিখি দিলে হৈ যাব, ঠিক আছে? তাৰ পিছত যেতিয়া মই পাৰ্ট 1 স্টাৰ্ট কৰিছিলো তোমালোক কৈছিলো যে এখন আয়নৰ তালিকা আছে সেইখন তোমালোকে ৰিভিজন কৰি লবা। আজি সেইখন তালিকা কেনেকৈ ইউজ কৰিব লাগে হেতু মই শিকাই দিম, ঠিক আছে? ইয়াতে চোৱা তালিকাত কি দিয়া আছে মই কেইটামান মৌলৰ নাম কৈ দিছো, ঠিক আছে? আৰু ইয়াৰ পৰা আমি কি জানিব পাৰিম সেইখিনি কৈ দিছো। ইয়াতে চোৱা প্ৰথমে এতে হাইড্ৰোজেন দিয়া আছে, এতে H পজিটিভ বুলি লিখা আছে। সো H পজিটিভ বুলি লিখা আছে মানে কি হাইড্ৰোজেনৰ যে যোজ্যতা হয় এটো কিমান হয় 1 হয়, ঠিক আছে? তাৰ পিছত ইয়াতে ক্লোৰিন আছে, ক্লোৰাইড, ঠিক আছে? নেগেটিভ মানে কি ইয়াৰ যোজ্যতা কিমান হয় 1 হয়। তাৰ পিছত তোমালোকে পাবা ইয়াতে সালফেট আছে, চোৱা ইয়াতে SO4 2 নেগেটিভ কি আছে 2 নেগেটিভ আছে, তাৰ মানে ইয়াৰ যোজ্যতা কিমান হ'ব 2 হ'ব, ঠিক আছে? তাৰ পিছত ইয়াতে তোমালোকে চাব পাৰিবা যে সোডিয়াম আছে, ইয়াতে কি আছে সোডিয়াম প্লাস আছে, হয় নে? প্লাস আছে মানে কি ইয়াৰ যোজ্যতা কিমান হয় 1 হয়। একেদৰে তোমালোকে যদি চোৱা তাতে এলুমিনিয়াম পাবা, ঠিক আছে? এলুমিনিয়াম কি আছে 3 পজিটিভ আছে, ইয়াতে 3 পজিটিভ মানে কি এলুমিনিয়ামৰ যোজ্যতা 3 হয়, ঠিক আছে? এইখিনি তালিকা মই ইউজ কৰি পিনে তোমালোকক আজি এটো সমীকৰণ আছে কেনেকৈ গঠন কৰিব লাগে হেতু মই শিকাই দিম, ঠিক আছে? চোৱা ইয়াতে এটো প্ৰথম মানে সেকেন্ড যেটো প্ৰশ্ন দিয়া আছে কি কৈছে ইয়াতে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। ৰাসায়নিক বিক্ৰিয়া দিয়া আছে ইয়াতে, এটো আমাক কি কৰিব লাগিব সাংকেতিক ৰূপত লিখিব লাগিব, তাৰ পিছত সন্তুলিত কৰিব লাগিব, ঠিক আছে? প্ৰথমে আমি কি কৰিম সাংকেতিক ৰূপত লিখিম। ইয়াতে চোৱা এতে কি আছে হাইড্ৰোজেন প্লাস ক্লোৰিন গিভস হাইড্ৰোজেন ক্লোৰাইড, ওকে? তো তোমালোকে কি ভাবিবা যে হাইড্ৰোজেন কি হয় H লিখি দিম, তাৰ পিছত ক্লোৰিনটো Cl লিখি দিম আৰু হাইড্ৰোজেন ক্লোৰাইডটো কি হ'ব HCl হৈ যাব, ঠিক আছে? যদি এনেকৈ লিখা তোমালোকে এটো কি হৈ যাব ভুল হ'ব। কিয় ভুল হ'ব চোৱা মানে কিছুমান গেছ আছে, ঠিক আছে? যেনেকুৱা হাইড্ৰোজেন অক্সিজেন নাইট্ৰোজেন ক্লোৰিন এই গেছবোৰ সদায় দ্বি পাৰমাণৱিক অণু হিচাপে থাকে, তাৰ মানে দুটা পৰমাণু একেলগে লগ হৈ থাকে, ঠিক আছে? বুজিছা? তাৰ মানে ইয়াতে হাইড্ৰোজেন H নহব, কি হ'ব H2 বুলি হ'ব, ঠিক আছে? সংকেতটো লিখি দিলো। এতিয়া চোৱা ইয়াতে যেহেতু অৱস্থাৰ কথা মেনশন কৰা নাই তথাপিও মই ইয়াতে অৱস্থাটো লিখি দিছো তোমালোকক বুজিবৰ কাৰণে, ঠিক আছে? হাইড্ৰোজেন যেটো হয় এটো কি হয় গেছ হয়, সো ইয়াতে আমি কি লিখিম G লিখি দিম, ঠিক আছে? তাৰ পিছত নেক্সট কি আছে ক্লোৰিন। একেদৰে ক্লোৰিনটো কি হয় দ্বি পাৰমাণৱিক অণু হয়, সেই কাৰণে আমি কি লিখিম Cl2 লিখি দিম, ঠিক আছে? আৰু ক্লোৰিনটো কি হয় গেছ হয়, সো ইয়াতে আমি কি লিখি দিম G লিখি দিম। তাৰ পিছত আমি কি পাইছো ইয়াতে হাইড্ৰোজেন ক্লোৰাইড, সো তোমালোকে ভাবিবা ইয়াতে H2 আছে Cl2 আছে, সো হাইড্ৰোজেন ক্লোৰাইডটো কি হ'ব H2Cl2, কিন্তু এইটো কি হ'ব ভুল হ'ব। সো তেন্তে সঠিক মানে এনসারটো কি হ'ব সো এই যে অলপ আগতে তালিকাখন দেখাইছো ইয়াতে চোৱা ইয়াতে হাইড্ৰোজেনৰ যোজ্যতা কিমান আছিল 1 আছিল, ঠিক আছে? আৰু ক্লোৰাইডৰ কিমান আছিল 1 আছিল। এইটো ব্যৱহাৰ কৰি আমি সংকেতবোৰ গঠন কৰিম, ঠিক আছে? যেহেতু কি আছে হাইড্ৰোজেন আছে, ইয়াতে হাইড্ৰোজেন লিখি দিম আৰু কি আছে ক্লোৰিনটো লিখি দিম। হাইড্ৰোজেনৰ যোজ্যতা কিমান আছিল 1 আছিল আৰু ক্লোৰিনৰ 1, এটো এক্সচেঞ্জ হৈ যাব, ঠিক আছে?
এই হাইড্ৰজেন যোজনাটো ক্লোৰিনৰ তাত যাব আৰু ক্লোৰিনটো হাইড্ৰজেনৰ তাত আহিব ঠিক আছে এতিয়া আমি কি লিখি দিম HCl 1 আছে যেহেতু 1 বুলি নিলিখিলেও হ'ব ঠিক আছে এতিয়া কথা হ'ল HCl টো কি হ'ব গেছ হ'ব নে একুয়াছ হ'ব নে সলিড হ'ব যেহেতু ইয়াতে হাইড্ৰজেন ক্লোৰাইড আছে মনত ৰাখিবা হাইড্ৰজেন ক্লোৰাইডটো কি হয় গেছ হয় কি হয় গেছ হয় এতিয়া কথা হ'ল তোমালোকে এটা নাম শুনিছা হাইড্ৰক্লোৰিক এসিড সংকেতটো একে মানে কি HCl হয় যেতিয়া হাইড্ৰক্লোৰিক এসিড বুলি লিখা থাকিব তেতিয়া তোমালোকে গ্যাস ব্যৱহাৰ নকৰিবা কি ব্যৱহাৰ কৰিবা একুয়াছ ব্যৱহাৰ কৰিবা মনত থাকিব এতিয়া আমি সমীকৰণটো লিখি দিছো তাৰ পিছত আমাক কি কৰিব লাগিব এতিয়া আমাক কৰিব লাগিব সন্তুলিত কৰা মই শিকাইছো পাৰ্ট 2ত আছে কেনেকৈ কৰিব লাগে তথাপি এবাৰ মই শিকাই দি আছো চোৱা প্ৰথমে কি কৰিম মৌলবোৰৰ নাম লিখিম তাৰ পিছত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ঠিক আছে ইয়াতে চোৱা মৌল কি আছে হাইড্ৰজেন আছে আৰু কি আছে ক্লোৰিন আছে এতিয়া আমি কাউন্ট কৰিম কেইটাকে আছে তুলনা কৰিম ঠিক আছে চোৱা লেফট হ্যান্ড সাইডত হাইড্ৰজেন কেইটা আছে এটা চোৱা 2 লিখা আছে ন কেইটা আছে দুটা আছে আৰু ৰাইট হ্যান্ড সাইডত এটা কেইটা আছে একো লিখা নাই মানে কি কিমানটা আছে এটা আছে নেক্সট ক্লোৰিন ইয়াতে কিমানটা আছে ইয়াতে 2 লিখা আছে মানে কি ইয়াতে দুটা আছে তাৰ পিছত নেক্সট ৰাইট সাইডত কেইটা আছে ইয়াতে ক্লোৰিন এটা আছে সো এতিয়া আমাক ৰাইট সাইডত দুটাকে বনাব লাগিব ঠিক আছে যেহেতু হাইড্ৰজেন দুটা আছে ক্লোৰিন দুটা আছে যিকোনো এটা ফাৰ্স্ট কৰিলেই হ'ল ঠিক আছে সাপোজ মই ক্লোৰিনটো ঠিক কৰিছো ঠিক আছে ইয়াতে দুটা আছে ইয়াতে এটা আছে সো এটা আমাক কি বনাব লাগিব দুটা বনাব লাগিব 1 ক 2 কৰাৰ কাৰণে আমি কি কৰিম 2 ৰে মাল্টিপ্লাই কৰিম সো ইয়াতে আমি 2 এটা দি দিছো ঠিক আছে এতিয়া চোৱা ক্লোৰিন কেইটা হৈ গ'ল ইয়াতে দুটা হৈ গ'ল কেইটা হৈ গ'ল দুটা হৈ গ'ল যেতিয়া ক্লোৰিনটো ঠিক কৰিছে ইয়াতে ক্লোৰিন কেইটা হৈ গ'ল দুটা হৈ গ'ল হাইড্ৰজেন এতিয়া কেইটা হৈ গৈছে ইয়াতে দুটা হৈ গৈছে চোৱা তোমালোকে ক্লোৰিন যেতিয়া দুটা হৈ গৈছে হাইড্ৰজেন কেইটা হৈ গৈছে এতিয়া দুটা হৈ গ'ল এতিয়া চোৱা হাইড্ৰজেনৰ দুটা হৈ গ'ল ক্লোৰিনৰ দুটা হৈ গ'ল ঠিক আছে এইটো আমাৰ কি হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে নেক্সট কি দিয়া আছে বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট gives বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড ওকে সো প্ৰথমে আমি কি লিখিম বেৰিয়াম ক্লোৰাইড BaCl2 এটো কেনেকৈ হ'ল বেৰিয়ামৰ যোজনা কিমান হয় 2 হয় আৰু ক্লোৰিনৰ কিমান হয় 1 হয় এই 1 টো ইয়াতে যাব আৰু 2 টো ইয়াতে আহি গ'ল ঠিক আছে এই কাৰণে কি হ'ল BaCl2 1 2 নিলিখিলেও হয় ঠিক আছে এতিয়া কথা হ'ল বেৰিয়াম ক্লোৰাইডটো কি হ'ব সলিড হ'ব নে একুয়াছ হ'ব নে লিকুইড হ'ব নে গ্যাস হ'ব তো মনত ৰাখিবা বেৰিয়াম ক্লোৰাইড যেটো আছে পানীৰ লগত মিহলি হয় ঠিক আছে পানীৰ লগত মিহলি হ'লে আমি কি বুলি লিখিম ইয়াতে একুয়াছ বুলি লিখিম ঠিক আছে নেক্সট কি আছে এলুমিনিয়াম সালফেট কি হ'ব Al2SO4 3 ঠিক আছে এটো কি হৈ গ'ল এলুমিনিয়াম সালফেট এটো কেনেকৈ হ'ল চোৱা এলুমিনিয়াম আৰু কি সালফেট এলুমিনিয়ামৰ কিমান আছিল 3 আছিল সালফেটৰ 2 আছিল এই 2 ইয়াতে আহি গ'ল Al2 হৈ গ'ল আৰু এই 3 টো ইয়াতে আহি গ'ল ঠিক আছে ধৰিব পাইছা এতিয়া কথা হ'ল যেটো এলুমিনিয়াম সালফেট আছে এটো কি হ'ব একুয়াছ হ'ব নে লিকুইড হ'ব নে সলিড হ'ব নে গ্যাস হ'ব তো মনত ৰাখিবা এলুমিনিয়াম সালফেট যেটো আছে এটো কি হয় পানী দ্ৰৱীভূত হয় তাৰ মানে এটো কি হ'ব একুয়াছ হ'ব ঠিক আছে gives তাৰপিছত কি পাইছো আমি বেৰিয়াম সালফেট তো বেৰিয়াম সালফেটটো কি হ'ব ইয়াতে লিখিছো BaSO4 ঠিক আছে বেৰিয়াম সালফেটটো কেনেকৈ চোৱা এতে বেৰিয়াম সালফেট বেৰিয়ামৰ 2 সালফেটৰ 2 যদি সেম থাকে ক্যান্সেল আউট হৈ যাব ঠিক আছে আৰু 1 লিখিব নালাগে এতিয়া কথা হ'ল বেৰিয়াম সালফেটটো কি হ'ব একুয়াছ হ'ব নে লিকুইড হ'ব নে গ্যাস হ'ব নে সলিড হ'ব তো বেৰিয়াম সালফেটটো কি হয় একচুয়ালি অদাব্য পদাৰ্থ হয় মানে পানীৰ লগত মিহলি হয় আৰু বেৰিয়াম সালফেটৰ যেটো বৰণ হয় এটো বগা হয় ঠিক আছে বগা অধক্ষেপ হয় সেই কাৰণে আমি ইয়াতে কি লিখিম S বুলি লিখি দিম সলিড ঠিক আছে আৰু কি পাইছো আমি ইয়াতে
এলুমিনিয়াম ক্লোৰাইড কি পাইছোঁ এলুমিনিয়াম ক্লোৰাইড AlCl3 আৰু এলুমিনিয়াম ক্লোৰাইডটো কি হয় একুৱাছ হয় ঠিক আছে এলুমিনিয়ামৰ 3টো ইয়াতে আহি গ'ল আৰু ক্লোৰিনৰ 1টো ইয়াতে আহি গ'ল ঠিক আছে এতিয়া আমি ৰাসায়নিক সমীকৰণটো লিখিলোঁ এতিয়া আমি কি কৰিম সন্তুলিত কৰিম কেনেকৈ কৰিম আকৌ একেদৰে প্ৰথমে মৌলৰ নম্বৰ লিখিম তাৰপিছত লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড ঠিক আছে মৌলত কি আছে ইয়াতে প্ৰথমে বেৰিয়াম আছে হয়নে তাৰপিছত কি আছে ক্লোৰিন আছে তাৰপিছত কি আছে এলুমিনিয়াম আছে তাৰপিছত কি আছে সালফাৰ তাৰপিছত অক্সিজেন আছে ঠিক আছে এতিয়া আমি কাউন্ট কৰিম কেইটাকে আছে লেফ্ট সাইডত কেইটা আছে ৰাইট সাইডত কেইটা আছে এটা আমি কাউন্ট কৰিম ঠিক আছে বেৰিয়াম চোৱা লেফ্ট সাইডত কেইটা আছে এটা একো নাম্বাৰ নাই মানে কি এটা 1 এটা আছে তাৰপিছত ৰাইট সাইডত কেইটা আছে ইয়াতে বেৰিয়াম এটা আছে ঠিক আছে নেক্সট ক্লোৰিন এতে কেইটা আছে দুটা আছে আৰু ৰাইট সাইডত কেইটা আছে ক্লোৰিন এটা চোৱা ইয়াতে তিনিটা আছে ঠিক আছে তাৰপিছত নেক্সট কোনে আহিল এলুমিনিয়াম ইয়াতে কেইটা আছে দুটা আছে আৰু ৰাইট সাইডত কেইটা আছে ইয়াতে এটা আছে ঠিক আছে নেক্সট সালফাৰ ইয়াতে কেইটা আছে ইয়াতে চোৱা ইয়াতে নাম্বাৰ নাই তাৰ মানে ইয়াতে এটা আছে কিন্তু ইয়াত ব্ৰেকেট দিয়া আছে ন ইয়াতে তিনি দিয়া আছে মানে তিনিৰ লগত পূৰণ হৈ আছে তো সালফাৰ কেইটা আছে ইয়াতে তিনিটা আছে ঠিক আছে আৰু ইয়াতে চোৱা ইয়াতে কেইটা আছে এটা আছে এতিয়া নেক্সট আহিল অক্সিজেন চোৱা ইয়াতে কেইটা আছে ইয়াতে অলৰেডি 4টা আছে আৰু তিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে তাৰমানে কিমানটা আছে 12টা আছে হৈছে আৰু নেক্সট ৰাইট সাইডত কেইটা আছে ইয়াতে 4টা আছে এতিয়া চোৱা কোনটো আগত ঠিক কৰিম অক্সিজেনটো যেহেতু অক্সিজেনৰ পৰিমাণটো বেছি আছে হয়নে ইয়াতে 12টা আছে ইয়াতে 4টা আছে তো 4ক আমি 12 বনাবৰ কাৰণে কি কৰিব লাগিব তিনিৰ লগত পূৰণ কৰিব লাগিব সো য'ত অক্সিজেন আছে তাতে আমি কি কৰিম তিনি এটা বহাই দিম ইয়াতে অক্সিজেন আছে ন ইয়াতে এটা তিনি এটা বহাই দিম যেতিয়া আমি তিনি বহাই দিছোঁ ইয়াতে কিমানটা হৈ গ'ল 12টা হৈ গ'ল এতিয়া চোৱা যেতিয়া অক্সিজেন 12টা হৈছে ইয়াতে তো বেৰিয়ামো আছে সালফাৰো আছে হয়নে বেৰিয়াম কেইটা হৈ গ'ল ইয়াতে তিনিটা হৈ গ'ল কেইটা হৈ গ'ল তিনিটা সো ইয়াতে আমাক তিনি লিখিব লাগিব ঠিক আছে আকৌ যেটো সালফাৰ আছে এটো কেইটা হৈ গ'ল এটো তিনিটা হৈ গ'ল ঠিক আছে এতিয়া যেতিয়া মই অক্সিজেন ঠিক কৰিছোঁ সালফাৰটো নিজে ঠিক হৈ গ'ল ঠিক আছে অক্সিজেনটো ঠিক হ'ল সালফাৰটো ঠিক হৈ গ'ল এতিয়া যেহেতু বেৰিয়ামটো ওলটপালট হৈ গৈছে আমি বেৰিয়ামটো ঠিক কৰিম এটা তিনিটা হৈ গ'ল ন এটা কি বনাব লাগিব এতিয়া তিনি বনাব লাগিব আমি কি কৰিম এটা তিনি এটা দি দিম ঠিক আছে সো বেৰিয়ামটো কি হৈ গ'ল এটা ঠিক হৈ গ'ল যেতিয়া বেৰিয়াম ঠিক কৰিছে এটা কি আছে ক্লোৰিন আছে ক্লোৰিন কেইটা আছিল দুটা আছিল আৰু তিনি দিছোঁ ইয়াতে মানে মাল্টিপ্লাই হৈ কেইটা হৈ গ'ল 6টা হৈ গ'ল ক্লোৰিন কেইটা হৈ গ'ল ইয়াতে 6 এতিয়া আকৌ ৰাইট সাইডত সৰি ইয়াতে নহয় কেইটা হৈ গ'ল ইয়াতে 6 এতিয়া চোৱা ৰাইট সাইডত তোমাৰ ক্লোৰিন কেইটা আছিল তিনিটা আছিল তিনিক আমাক কি বনাব লাগিব 6 বনাব লাগিব আমি কি কৰিম 2 এটা মাল্টিপ্লাই কৰিম হয়নে ইয়াতে 2 এটা মাল্টিপ্লাই কৰি দিছোঁ তো ক্লোৰিন কেইটা হৈ গ'ল ইয়াতে 6 যেতিয়া আকৌ ক্লোৰিনক ঠিক কৰিছোঁ এতিয়া এলুমিনিয়াম কেইটা হৈ গ'ল দুটা হৈ গ'ল এটা চোৱা লেফ্ট সাইডত এলিমেন্ট কেইটা আছিল ইয়াতে দুটা আছিল অলৰেডি ইয়াতে দুটা হৈ গ'ল ইয়াতে দুটা অলৰেডি আগতে আছিল ঠিক আছে তাৰ মানে কি আমাৰ সমীকৰণটো কি হৈ গ'ল এতিয়া সন্তুলিত হৈ গ'ল ঠিক আছে 12 12 3 3 2 2 6 6 3 3 এনেকৈ তোমালোকে লাহে লাহে কোনো এটা সমীকৰণ সন্তুলিত কৰিব পাৰিবা ঠিক আছে এতিয়া নেক্সট যেটো আছে চোৱা নেক্সট কি আছে সোডিয়াম সবে জানা ধাতু হয়নে ধাতু হলে আমি কি ব্যৱহাৰ কৰিম S ব্যৱহাৰ কৰিম তাৰপিছত নেক্সট কি আছে পানী H2O বুলি লিখে আৰু পানীটো কি হয় লিকুইড হয়
ঠিক আছে gives কি হ'ব সোডিয়াম হাইড্ৰক্সাইড চোৱা কি হ'ব সোডিয়াম আৰু হাইড্ৰক্সাইড OH সোডিয়াম যোজোটা কিমান হয় 1 হয় OH যোজোটা কিমান হয় 1 হয় এটো এটা যাব 1 1 বুলি লিখিলেও হয় সো আমি এটা কি লিখিম NaOH ঠিক আছে এতিয়া কথা হল যেটো সোডিয়াম হাইড্ৰক্সাইড আছে এটো কি হ'ব গ্যাস হ'ব নে সলিড হ'ব নে লিকুইড হ'ব নে অ্যাকুয়াস হ'ব মনত ৰাখিবা যেটো সোডিয়াম হাইড্ৰক্সাইড আছে এটো কি পানীৰ লগত মিহলি হয় আৰু পানীৰ লগত মিহলি হলে আমি কি বুলি লিখিম অ্যাকুয়াস বুলি লিখিম ঠিক আছে সো এটা আমি কি লিখিম AQ লিখিম তাৰপিছত নেক্সট কি আছে এতে হাইড্ৰোজেন আছে H বুলি লিখিবা কি লিখিবা H2 বুলি লিখিবা ঠিক আছে এটা কি হ'ব G এটা হৈ যাব গ্যাস হৈ যাব ঠিক আছে এতিয়া আমি সমীকৰণ এটা লিখিছো এতিয়া আমি কি কৰিম সন্তুলিত কৰিম ঠিক আছে কেনে কৰিম আকৌ একেদৰে হলো কি আছে সোডিয়াম আছে Na তাৰপিছত কি আছে হাইড্ৰোজেন H আছে আৰু কি আছে O আছে হয়নে সোডিয়াম লেফট সাইডত কেইটা আছে চোৱা এতে এটা আছে রাইট সাইডত কেইটা আছে এতে এটা আছে ঠিক আছে হাইড্ৰোজেন লেফট সাইডত কেইটা আছে এতে দুটা আছে আৰু রাইট সাইডত ইয়াতে এটা আছে ইয়াতে দুটা আছে মানে কেইটা আছে তিনিটা আছে নেক্সট অক্সিজেন এতে কেইটা আছে এটা আছে আৰু রাইট সাইডৰ অক্সিজেন কেইটা আছে ইয়াতে এটা আছে ঠিক আছে তাৰ মানে এতিয়া আমি হাইড্ৰোজেনটো ঠিক কৰিব লাগিব ঠিক আছে এটা চোৱা ইয়াতে কিমানটা আছে দুটা আছে ইয়াতে আছে তিনিটা আছে ইয়াতে চোৱা ইয়াতে যদি মই এটা 2 দি দিও ঠিক আছে এতিয়া হাইড্ৰোজেন রাইট সাইডৰ কেইটা হৈ যাব এটা দুটা অলৰেডি আছে আৰু ইয়াতে 2 হৈ গল মানে 4টা হৈ গল কেইটা হৈ গল 4টা হৈ গল এতিয়া লেফট সাইডতো 4টা বনাব লাগিব ইয়াতে ঠিক আছে এটা অলৰেডি কেইটা আছে দুটা আছে এটা আমি কি কৰিম এটা 2 এটা দি দিম ঠিক আছে সো ইয়াতে কিমানটা হৈ গল এটা 4টা হৈ গল ঠিক আছে তাৰপিছত ইয়াতে যেতিয়া আমি যেতিয়া আমি হাইড্ৰোজেন ঠিক কৰিছো এতে সোডিয়ামো কেইটা হৈ গল এতে দুটা হৈ গল প্লাস অক্সিজেন কেইটা হৈ গল এতে দুটা হৈ গল হয়নে সো সেই কাৰণে এটা চোৱা সোডিয়ামক ঠিক কৰাৰ কাৰণে আমি এতে কি কৰিম এটা 2 এটা দি দিম ঠিক আছে তাৰপিছত নেক্সট এতে অক্সিজেন কেইটা হৈ গল এতে দুটা হৈ গল এতে চোৱা অক্সিজেন কেইটা হৈ গৈছে দুটা হৈ গৈছে হৈছে না নাই টু और सोडियम दुटाके हो गल न तो ठीक আছে এটো হল আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ ঠিক আছে তাৰপিছত নেক্সট কি কৈছে তলৰ বিক্ৰিয়াৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আগৰ যেটো প্ৰশ্ন আছিল তাতে অৱস্থা মানে মেনশন কৰা নাছিল তথাপিও মই লিখি দিছো এটাটো মেনশন কৰিছে লিখিব লাগিবই মানে এতিয়া অৱস্থা লিখিব লাগিবই এটা চোৱা কি কৈছে প্ৰথমে কি দিছে প্ৰশ্নটো যে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফাইডৰ জলীয় দ্ৰৱ ইয়াতে জলীয় দ্ৰৱ বুলি মেনশন কৰিছে জলীয় দ্ৰৱ মানে কি অ্যাকুয়াস হয় ঠিক আছে প্ৰথমে কি দিছে বেৰিয়াম ক্লোৰাইড তো বেৰিয়াম ক্লোৰাইডটো কি হ'ব BaCl2 ঠিক আছে और बेरियम क्लोराइड जेहेतु जलीय द्रव्य दी दिसे हम कि लिखिम एक्वास लिखिम प्लस सोडियम सल्फेट कि दिसे सोडियम सल्फेट Na2SO ठीक আছে और सोडियम सल्फेट तो कि होबो এতিয়া जलीय द्रव्य মানে एक्वास होबो ঠিক আছে তাৰপিছত আমি কি পাইছো এই দুটাৰ মাজত কি হৈছে বিক্ৰিয়া ঘটিছে বিক্ৰিয়া ঘটাৰ ফলত কি পাইছে অদাব্য বেৰিয়াম সালফেট ইটো আমি কি পাইছো বেৰিয়াম সালফেট পাইছো কি পাইছো বেৰিয়াম সালফেট আৰু বেৰিয়াম সালফেটটো কি বুলি কৈছে এতে মানে দি দিছে যে অদাব্য হয় মানে পানীৰ লগত মিহলি নহয় তাৰমানে আমি কি লিখিম এতে S এটা লিখি দিম ঠিক আছে নেক্সট আৰু আমি কি পাইছো সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ পাইছো কি পাইছো সোডিয়াম ক্লোৰাইড NaCl সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ বুলি মেনশন কৰিছে অ্যাকুয়াস
আৰু সোডিয়াম ক্লোৰাইডটো পানীৰ লগত মিহলি হয়নে? সো আমি কি কৰিলোঁ এতিয়া মানে ৰাসায়নিক সমীকৰণটো লিখিলোঁ, অৱস্থাত লিখিছোঁ। এতিয়া কি কৰিব লাগিব? সন্তুলিত কৰিব লাগিব। এটা চোৱা আকৌ একেদৰে মৌলবোৰৰ নাম লিখিম। লেফ্ট হেণ্ড সাইড, ৰাইট হেণ্ড সাইড। কি আছে ইয়াতে? বেৰিয়াম আছে, তাৰপিছত নেক্সট কি আছে? ক্লৰিন আছে, তাৰপিছত নেক্সট কি আছে? সোডিয়াম আছে, নেক্সট সালফাৰ, তাৰপিছত অক্সিজেন আছে। এতিয়া আমি কাউণ্ট কৰিম, ঠিক আছে? বেৰিয়াম লেফ্টত কেইটা আছে? এটা আছে ইয়াতে, আৰু ৰাইট সাইডত কেইটা আছে? ইয়াতে এটা আছে। নেক্সট ক্লৰিন ইয়াতে কেইটা আছে? দুটা আছে, আৰু ৰাইট সাইডত কেইটা আছে? ইয়াতে এটা আছে, ঠিক আছে? নেক্সট কি আছে? সোডিয়াম। সোডিয়াম চোৱা ইয়াতে কেইটা আছে? দুটা আছে, আৰু ৰাইট সাইডত কেইটা আছে? এটা আছে। সালফাৰ কেইটা আছে? ইয়াতে এটা আছে, আৰু ৰাইট সাইডত কেইটা আছে? ইয়াতে এটা আছে। নেক্সট অক্সিজেন ইয়াতে কেইটা আছে? চাৰিটা আছে, আৰু ৰাইট সাইডত কেইটা আছে? ইয়াতে চাৰিটা আছে, ঠিক আছে? তো ওলট পালট কোন কেইটা আছে? এইটো চোৱা, ক্লৰিন আৰু সোডিয়াম। বাকী কেইটা একে আছে, হয়নে? আমাক কি ঠিক কৰিব লাগিব? ক্লৰিন আৰু সোডিয়াম। লেফ্ট সাইডত দুটাকে আছে, ৰাইট সাইডত এটাকে আছে। তো যেহেতু দুটাকে আছে, যিকোনো এটা কৰিলে হ'ল। মই সোডিয়ামটো ঠিক কৰিছোঁ, ঠিক আছে? সোডিয়াম লেফ্টত দুটা আছে, এটা আছে। চ' আমি এটা কি লিখিলোঁ? 2 এটা লিখি দিলোঁ, ঠিক আছে? 2 লিখাৰ ফলত কি হ'ল? যিটো সোডিয়াম আছে, তোমালোক সোডিয়াম দিয়া আছে এতিয়া কেইটা হৈ গ'ল? এতিয়া দুটা হৈ গ'ল, হয়নে? আৰু চোৱা, যেতিয়া সোডিয়াম দুটা হৈছে, ক্লৰিনৰ কেইটা হৈ গ'ল? এতিয়া দুটা হৈ গ'ল, হয়নে? ক্লৰিনৰ কেইটা হৈ গ'ল? এতিয়া দুটা হৈ গ'ল। চোৱা এতিয়া আমাৰ যিটো সমীকৰণ আছে এইটো মিলি গৈছে। 4 4 1 1 2 2 2 2 1 1। এইটোৱে হ'ল তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ। তাৰপিছত নেক্সট তোমালোকৰ লাষ্ট যিটো প্ৰশ্ন আছে, এতিয়া চোৱা কি দিছে। সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ, ইয়াতে দ্ৰৱ বুলি মেনশ্যন কৰি দিছে, ঠিক আছে? সোডিয়াম হাইড্ৰক্সাইড NaOH কি হ'ব? একুৱাছ হ'ব প্লাছ ইয়াতে কি কৈছে? হাইড্ৰক্লৰিক এচিডৰ হ'ব। ইয়াতে চোৱা, এতিয়া এচিড বুলি লিখিছে, ঠিক আছে? HCl টো কি লিখিছে? এচিড দিছে, একুৱাছ হ'ব, ঠিক আছে? তাৰপিছত সৈতে বিক্ৰিয়া কৰি কি পাইছোঁ আমি? সোডিয়াম ক্লৰাইডৰ দ্ৰৱ পাইছোঁ। কি পাইছোঁ? NaCl। এইটো কি হ'ব? একুৱাছ হ'ব। আৰু কি পাইছোঁ আমি? পানী পাইছোঁ। কি পাইছোঁ? পানী, H2। পানীটো কি হ'ব? লিকুইড হ'ব, হয়নে? এতিয়া একেদৰে আমি কি কৰিম? সন্তুলিত কৰিম। চোৱা, বাৰে বাৰে এই তালিকাখন নবনালেও হ'ব, ঠিক আছে? যেতিয়া তোমালোকে প্ৰেক্টিছ কৰি থাকিবা, তোমালোকে তালিকা মানে এইটো নবনাই কিনেও তোমালোকে এখন সন্তুলিত কৰিব পাৰিবা। তোমালোকৰ অকল কি? প্ৰেক্টিছ কৰিব লাগিব, বুজিছা? মৌল কি আছে? সোডিয়াম আছে, Na, তাৰপিছত O আছে, H আছে, কি আছে? Cl আছে, ঠিক আছে? এতিয়া আমি কাউণ্ট কৰিম কেইটাকে আছে। চোৱা, সোডিয়াম লেফ্টত কেইটা আছে? এটা আছে, আৰু ৰাইট সাইডত কেইটা আছে? সোডিয়াম এটা আছে। তাৰপিছত নেক্সট অক্সিজেন লেফ্টত কেইটা আছে? এটা আছে, আৰু ৰাইটত কেইটা আছে? ইয়াতে এটা আছে, ঠিক আছে? হাইড্ৰজেন কেইটা আছে? ইয়াতে এটা, দুটা। কেইটা আছে? দুটা। আৰু ৰাইট সাইডত কেইটা আছে? ইয়াতে দুটা আছে। ক্লৰিন কেইটা আছে? ইয়াতে এটা আছে, আৰু ৰাইট সাইডত কেইটা আছে? ইয়াতে এটা আছে। চ' তোমালোকে যদি ভালদৰে চোৱা, ইয়াতে চোৱা, ক্লৰিন একে আছে, হাইড্ৰজেন একে আছে, অক্সিজেন একে আছে, সোডিয়ামো একে আছে। তাৰমানে এইখন সমীকৰণ অলৰেডি সন্তুলিত হৈ আছে। আমাক আৰু এক্সট্ৰাকৈ সন্তুলিত কৰিব নালাগে, ঠিক আছে? চ' এইখিনিয়েই তোমালোকৰ যিটো প্ৰশ্ন আছিল আজিৰ, ঠিক আছে? ইয়াতে সমাপ্ত হ'ল আজি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা।